যি নলবাৰী গংগাপুৰৰ যি চাঞ্চল্যকৰ হত্যাকাণ্ড, এই হত্যাকাণ্ড সন্দৰ্ভত আমি কিছু সময় আগতে যি GMCHৰ যি অধ্যক্ষগৰাকী আছে বা GMCৰ যি চুপাৰিণ্টেণ্ডেণ্টগৰাকী আছে তেওঁলোক কথা পাতিছিলোঁ। তেওঁ জনাইছে যে যিগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হৈছিল গংগাপুৰ সেই নলবাৰী সেইদিনাখন যি ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ যি আঘাতপ্ৰাপ্ত হৈছিল, তেওঁ বৰ্তমান GMCHত ভৰ্তি হৈছে। কাৰণ যিহেতু তেওঁৰ স্বাস্থ্য আগতকৈ ভাল বুলি কৈছে, যিহেতু কালিৰ দিনটোত এটা অস্ত্ৰোপচাৰ হৈ গ'ল। কিন্তু বৰ্তমান সময়ত তেওঁৰ কেনেধৰণে আছে বা তেওঁৰ স্বাস্থ্য কেনেকুৱা, সেই গোটেইখিনি কথা এই মুহূৰ্তত মই এবাৰ পোনে যিগৰাকী অধ্যক্ষ চুপাৰিণ্টেণ্ডেণ্ট আছে তেওঁৰ পৰা মই কিছু কথা জানিব বিচাৰিম। যদি সম্ভৱ হয় GMCHৰ যিগৰাকী চুপাৰিণ্টেণ্ডেণ্ট দেৱজিৎ চৌধুৰী, তেখেতৰ পৰা মই কিছু কথা জানিব বিচাৰিম। কাৰণ যিহেতুকে এক ৰহস্যজনক যি হত্যাকাণ্ড, সেই যুৱতীগৰাকী এতিয়াও GMCHত তেওঁ কিছু আগতকৈ সুস্থ হৈছে। কিন্তু এই মুহূৰ্তত মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। ছাৰ, যিহেতুকে যুৱতীগৰাকী কেইবাদিনৰ পৰা ইয়াতে আছে, যিহেতুকে 2-3 দিন তেওঁ উকলি গ'ল, তেওঁৰ কিছু অস্ত্ৰোপচাৰো হৈছে, এই গোটেই প্ৰক্ৰিয়াটো কেনেধৰণৰ আৰু তেওঁ কেনেকুৱা, এতিয়া সুস্থ কিমান আৰু কিমান দিন লাগিব, কি ধৰণৰ অস্ত্ৰোপচাৰ হ'ল, সেই গোটেইখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, যোৱাকালি যোনটো আমি এটা আপোনালোকৰ লগত আপডেট হৈছিলে ৰাতিপুৱা, সেইখিনি সময়ত মই কৈছিলোঁ যে আমি এটা MRI কৰিম বুলি। কাৰণ গোটেই বস্তুখিনি এবাৰ কণ্ট্ৰাষ্ট বুলি কয়, এটা বস্তু কণ্ট্ৰাষ্ট দি পেলাই MRI কৰিবলগীয়া। সেইখিনি তেওঁৰ যিহেতু অলপমান সুস্থ হ'ল, ব্লাড চাড দি পেলাই তেওঁক নমাব পৰা অৱস্থাত আহিলে, আমি ICUৰ পৰা তাত নললৈ নমাই আনি পেলাই MRI কৰিলোঁ। MRI কৰোঁতে লগে লগে আমি ধৰা পৰিলোঁ যে তাতে কিছুমান জেগাত, একচুৱেলি 2টা জেগাত, আৰু এটা হ'ল নেক মানে চাৰ্ভাইকেল, আৰু ডৰ্চেল মানে আপোনাৰ পিঠিত, সেইখিনি জেগাত যোনটো চোকা অস্ত্ৰ আছিলে সেইটো ভিতৰলৈ পেনিট্ৰেটিং ইঞ্জুৰি হৈ পেলাই সোমাই গৈছিলে, মানে চিধিকৈ সোমাই গৈছিল। সেইটোৱে গৈ পেলাই আমাৰ যোনটো ব্ৰেইন এণ্ড স্পাইনেল কৰ্ডটো একেলগে থাকে, তো স্পাইনেল কৰ্ডৰ যোনটো কভাৰিং থাকে, বহুতকেইটা লেয়াৰ থাকে, মানে এটা হ'ল ডুৰা মেটাৰ, পেয়া মেটাৰ, সেনেকুৱা। এই ডুৰা মেটাৰটো অলপমান আগটো মানে ফালি গৈছিলে, ফালি যোৱাৰ কাৰণে তাতে অলপমান ইঞ্জুৰি হ'ল। এই ইঞ্জুৰিটোৰ কাৰণে আমি তেওঁক অস্ত্ৰোপচাৰ ইমিডিয়েটলি MRI কৰি পেলাই লগে লগে নিউৰোচাৰ্জাৰী টীমৰ লগত কথা পাতি, তেওঁলোকৰ মুৰব্বী অধ্যাপক, তাৰপিছত তেওঁলোকৰ যোনবিলাক বেলেগ অধ্যাপকসকলৰ কথা পাতি প্ৰিন্সিপাল ছাৰে তেওঁলোকক ক'লে যে এইখিনি আমি সোনকালে কৰিব লাগে। সেইকাৰণে আমি তেতিয়া নিউৰোচাৰ্জাৰী অতিলৈকে শ্বিফ্ট কৰাই লগে লগে অপাৰেশ্যন কৰা গ'ল, য'ত মানে সেই যোনটো টিয়াৰ হৈছিলে, ছিঙি গৈছিলে, সেইখিনি ৰিপেয়াৰ কৰা গ'ল। ৰিপেয়াৰ কৰা যোৱাৰ পিছত তাতে মাচল গ্ৰাফ দিব পাৰি, ওপৰত লগাই দিয়ে, আৰু কিছুমান আৰ্টিফিচিয়েলো পায়, হেম'পেডছ বুলি, সেইটোও লগোৱা গ'ল। এই লগাই পেলাই তাৰপিছত লেমিনেক্টমি বুলি এটা প্ৰচিডিউৰ থাকে, সেইটো কৰা গ'ল। কৰি পেলাই আমি তাতে ড্ৰেইন দি পেলাই বৰ্তমান পেচেণ্টক পষ্ট অপাৰেটিভ ICUত ৰাখি পেলাই আজি আকৌ যোৱাকালি ৰাতিয়ে আকৌ আমি নৰ্মেল য'ত আছিলে আৰু জেনেৰেল ICUত তাৰলৈকে শ্বিফ্ট কৰা গ'ল। যিহেতুকে আপুনি উল্লেখ কৰিছে যে যুৱতীগৰাকী কেইবা জেগাতো আঘাত পাইছিল আৰু বহু ভিতৰলৈকে গৈছিল, সেইখিনি সন্দৰ্ভত আপোনালোকে অলৰেডি ট্ৰিটমেণ্ট লৈছে, আৰু কিমানমান ভিতৰলৈ গৈছিল আৰু আঘাত কিমানবাৰ কৰিছিল, আৰু এই যি যুৱতীগৰাকীৰ আৰু ঘৰলৈ যাবলৈ আৰু হয়তো কিমান দিন প্ৰয়োজন হ'ব? তেওঁৰ এনেই ধৰক যোনটো আমি প্ৰথম আহোঁতে পাইছিলোঁ, 7টামান জেগাত মানে তেওঁৰ আঘাত আছিলে, যেনে মূৰত আছিলে, মুখত আছিলে, গলত আছিলে, পিঠিত আছিলে। তাৰ ভিতৰত মূৰৰ আৰু মুখৰখন লগে লগে আমি ৰিপেয়াৰ কৰি দিছিলোঁ, অহাৰ দিনাখনে 12:30 পৰহি আহিছিল যেতিয়া ৰাতিপুৱা সময়ত, আৰু বাকীখিনি তেওঁৰ এনে ওপৰতে আমি কৰি থৈছিলোঁ আৰু ড্ৰেছিং কৰি থৈছিলোঁ। তাৰপিছত MRI কৰাৰ পিছত এই যোনকেইটা পেনিট্ৰেটিং ইঞ্জুৰি আছিলে সেইকেইটা যোৱাকালি ৰিপেয়াৰ কৰা গ'ল। আৰু বাকী এনেই অপাৰেশ্যন যিকোনো কৰিলে 7-8 দিন লাগেই থাকিবলৈ, তো সেইখিনিতো থাকিবই লাগিব। আৰু বাকী তেওঁৰ পিছলৈকে ফিজিঅ'থেৰাপিৰ খুব প্ৰয়োজন হ'ব, কাৰণ কিছুমান জেগা তেওঁ মানে ফিজিঅ'থেৰাপি কৰিলেহে আহিব পাৰিব। তো সেই মাচল পাৱাৰ ষ্ট'নবিলাক আনিবৰ কাৰণে ধৰক আমাৰ 8 দিনটো থাকিব লাগিব, আৰু ফিজিঅ'থেৰাপিৰ পৰা যেতিয়া মানে তেওঁ শিকিব আৰম্ভ কৰে তেতিয়াহ'লে আমি তেওঁক ঘৰত পঠোৱাৰ ব্যৱস্থা কৰিব পাৰিম। আৰু আন এটা কথা যে তেওঁ যিহেতুকে এটা ডাঙৰ ঘটনা তেওঁলোকৰ ঘটি গৈছে, বা এক প্ৰকাৰৰ যি হত্যাকাণ্ড জোকাৰি যোৱা ঘটনা জোকাৰি গৈছে, তেওঁ সেই গোটেইখিনি বস্তু দেখা পাইছে বা তেওঁ নিজেও তেওঁৰ ভুক্তভোগী, কিন্তু তেওঁৰ যি মানসিক অৱস্থাটো এতিয়া বৰ্তমান কেনেকুৱা? প্ৰথমতে আহোঁতেতো খুব বেয়া আছিলে, খুব মানে তেওঁ অতি মানে মানসিক ফালৰ পৰা তেওঁ অতি মানে দুৰ্বল অৱস্থাত আছিলে। কিন্তু লাহে লাহে তেওঁ
ক্ৰমে আজি দুদিনৰ ভিতৰত বহুতখিনি ইম্প্ৰুভমেণ্ট হৈছে আৰু ভয় ভাৱটো চাগে আমাৰ লগত থাকি পেলাই কমিছে, এই ভাৱটো নাই এতিয়া। কিন্তু তথাপিও তেওঁৰ ট্ৰিটমেণ্টটো ফিজিঅ'লজিকেল চাইক'লজিকেল কাউন্সেলিংটো চলি থাকিব। কিন্তু সেইফালৰ পৰা বহুতখিনি আহিছে, পিছলৈকে যেতিয়া ঘৰত যায় ঘৰৰ পৰিৱেশৰ লগত আৰু তেওঁ মিলি যাব লাগিব আৰু ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যিখিনি ট্ৰিটমেণ্ট চলি আছে ইয়াতে GMCHত সেইখিনি কমপ্লিট চৰকাৰৰ ফালৰ পৰা বা আপোনালোকৰ ফালৰ পৰা সেইখিনি কৰা হৈছে? এইখিনি সকলোৱে দিছে আৰু আমি গোটেইখিনি ইনফৰমেশ্যন দিও থাকোঁ ওপৰলৈকে। তো সেইমতে আমাৰ গোটেইখিনি এনেকৈ লাইনতে আছে ধুনীয়াকৈ। ধন্যবাদ থাকিল। এখেত আছিল GMCHৰ যিগৰাকী অধ্যক্ষ, তেওঁ চুপাৰিনটেণ্ডেণ্ট, তেওঁ আমাক গোটেইখিনি কথা জনালে। কিন্তু বৰ্তমান যিগৰাকী যুৱতী আছে সেই যুৱতী বৰ্তমান আগতকৈ বহু সুস্থ, তেওঁ বৰ্তমান সুস্থ অৱস্থাত সুস্থকৈ আছে আৰু তেওঁ বৰ্তমান কিন্তু অধিক ট্ৰিটমেণ্টৰ কাৰণে যি ভাল এটা ট্ৰিটমেণ্টৰ কাৰণে তেওঁক ICUত ৰখা হৈছে আৰু যি তেওঁ মানসিক অৱস্থাটো তেওঁ এতিয়া আগতকৈ ভাল আৰু হয়তো কেইদিনমান লাগিব তেওঁ সম্পূৰ্ণ সুস্থ হ'বৰ কাৰণ যিহেতুকে যোৱাকালি দিনটোতে তেওঁৰ অস্ত্ৰোপচাৰ হৈছে আৰু হয়তো 10 পৰা 15 দিন তেওঁক লাগিব সম্পূৰ্ণভাৱে তেওঁ সুস্থ হ'বৰ কাৰণে আৰু তেওঁ তাৰপিছত পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ যাব। কিন্তু এক প্ৰকাৰৰ ভাল খবৰ যে তেওঁ বৰ্তমান আগতকৈ বহুখিনিয়ে উন্নত বুলি ক'ব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।